নমস্কাৰ বন্ধুসকল, আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ'লৈ আগবাঢ়িছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো কেতিয়া ওলাব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। হয়, আপোনালোকে ঠিকেই শুনি আছে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই ঘোষণা কৰিলে কেতিয়া ফলাফল ঘোষণা কৰা হ'ব? ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত অথবা মাৰ্চৰ প্ৰথমতে প্ৰকাশ পাব পৰীক্ষাৰ ফলাফল। পঞ্চায়ত ইলেকশ্যনৰ বাবে পৰীক্ষাৰ ফলাফল ৰৈ নাথাকে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে। ফলাফল সাজু হ'লেই ঘোষণা হ'ব ADRE এক্সামৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ পৰীক্ষাৰ ফলাফলক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, কিয়নো ফলাফল সাজু হ'লে ADRE পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহত অথবা মাৰ্চৰ প্ৰথম সপ্তাহত কিন্তু এই ফলাফল ঘোষণা কৰা হ'ব। পঞ্চায়ত ইলেকশ্যনৰ বাবে কিন্তু পৰীক্ষাৰ ফলাফল ৰৈ নাথাকে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সদৰি কৰিছে, কিয়নো ফলাফল যেতিয়া সাজু হ'ব তেতিয়াই ঘোষণা কৰা হ'ব। আৰু এই ফলাফলক লৈ যুৱক যুৱতীসকলৰ মাজত এক কৌতূহলৰ সৃষ্টি হৈ আছে, কিয়নো কেতিয়া ফলাফল ঘোষণা কৰা হ'ব এই লৈ যুৱক যুৱতীসকলে আশাৰে বাট চাই আছে আৰু চিন্তাত মগ্ন হৈ আছে। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থীৰ বাবে এক ভাল খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে ফলাফল ঘোষণা কৰা হ'ব। কেতিয়া ঘোষণা কৰা হ'ব মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰিছে ফেব্ৰুৱাৰী মাহৰ শেষৰ সপ্তাহত নতুবা মাৰ্চ মাহৰ প্ৰথম সপ্তাহত কিন্তু এই ফলাফল ঘোষণা কৰাৰ কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সদৰি কৰিছে। আৰু নিবনুৱা যিসকল পৰীক্ষাৰ্থী আছে সেইসকলৰ বাবে সেইসকলৰ মনত কিন্তু উদয় হৈছে এই পৰীক্ষাৰ ৰিজাল্টক লৈ কৌতূহলৰ সৃষ্টি হৈ আছে। কেতিয়া এই এক্সামৰ ৰিজাল্ট দিব এই লৈ কিন্তু আশাৰে বাট চাই আছে যুৱক যুৱতীসকলে। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আমি যেতিয়া পঞ্চায়ত ইলেকশ্যন হ'ব সেই পঞ্চায়ত ইলেকশ্যনক লৈ আমি ৰৈ নাথাকোঁ, কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যেতিয়া পঞ্চায়ত ইলেকশ্যন হ'ব পঞ্চায়ত ইলেকশ্যনক লৈ আমি ৰৈ নাথাকোঁ, পৰীক্ষাৰ ৰিজাল্ট সাজু হ'লেই আমি ৰিজাল্ট দিম। এই লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা, মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম, আপোনালোকে শুনক। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায়। ফেব্ৰুৱাৰীৰ শেষত নহ'লে মাৰ্চৰ প্ৰথম সপ্তাহত ADRE ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে। তাৰ মাজত কেতিয়াবা পৰীক্ষাৰ কথা দুটা দিন আগত দুটা দিন পিছত কেতিয়াবা হৈ যায়। তবিয়াৰ্ছ, ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ভাষ্য আপোনালোকে শুনিবলৈ পালে। যিসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব সেইসকলক কিন্তু মে' মাহত এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব। তবিয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।